আজি আমাৰ খাদ্যৰ তালিকাত আছে মাছ বিলাহীৰ জোল। কিন্তু এটা কথা, ইয়াৰ ৰেচিপিটোতো সকলোৱে জানে। আহক মই আপোনালোকক এটা বেলেগ ৰেচিপি কওঁ। মাছখিনি এনেদৰে ভালদৰে ভাজি ল'ব আৰু ইয়াত এড কৰিম আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু লগতে অলপমান ধনিয়া। নেমুটো অপশ্যনেল হয়, কিন্তু হ'লেও নেমুটো দিলে সোৱাদটো বেছি আহে। মাছৰ কাঁইটবোৰ এনেদৰে উলিয়াই ল'ব আৰু সৰু সৰুকৈ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়াখিনি কাটি ল'ব। যিমান মিহিকৈ কাটিব সিমান খাবলৈ সোৱাদযুক্ত হ'ব। গোটেইবোৰ একেলগে সানি মিহলাই ল'ব আৰু তাৰপিছত ইয়াত অলপমান মিঠাতেল আৰু নিমখ এড কৰি দিব। এয়া মাছৰ পিটিকা হৈ গ'ল তৈয়াৰ আৰু খাবলৈও বৰ সোৱাদ হৈছে।